হেল্ল' এভৰিৱান মই অলপ আগত তোমালোকৰ এটা ভিডিঅ' দিছিলোঁ যে ৰিজাল্ট এতিয়ালৈকে ওলোৱা নাই কিন্তু এতিয়া ৰিজাল্ট ফাইনেলি ওলাই গ'ল CW ৰিজাল্ট ইজ আউট। এতিয়া কেছটো হ'ল যে তোমালোকে গমেই নোপোৱা যে ক'ত চাই কি কথা, চ' চাবা তোমালোকে DTত আৰু কেনেকৈ ওলাব তাৰো মই দেখাই দিছোঁ। এতিয়া যিসকলে ছিট পাবা তো তোমালোকে কোনোবাই যদি লেপটপত চোৱা তো তেওঁলোকৰ এনেকৈ ওলাব, যিখন কলেজ পোৱা সেইটো এনেকৈ ওলাব, আৰু কিমান ৰেংকত কোনটো মানে নাম্বাৰ অফ তোমালোকে চইচত পাইছা সেইখিনিও এনেকৈ ওলাই যাব, আৰু এলটেড কেটেগৰীটো ওলাব। জেনেৰেলত পাইছা মানে ৰ'বা এটা মই বুজাই দিছোঁ যে কোনোবাই যদি OBC হয় আৰু তুমি বোলে পাইছা জেনেৰেল কেটেগৰীত, ডেট ইজ তোমাৰ এতিয়ালৈকে মানে OBC যোনটো কোটা আছে সেইটো ইউজ হোৱা নাই, তো তুমি জেনেৰেলত পাইছা, সেইটোৱে, বেলেগ একো নাই। আৰু তাতকৈ ডাঙৰ কথা কাট অফ কিমান গ'ল, কাট অফ ফাৰ্ষ্ট কাউন্সিলিঙৰ সেইটো কথা পাতিম। কাট অফটো মানে এইবাৰ ভয়ংকৰ লেভেলৰ গৈছে, তো সেইখিনিও পাতিম। আৰু কোনোবাই যদি মোবাইলত এনেকৈ এডমিশ্যন যোনখন লেটাৰ আছে ডাউনলোড কৰিব পৰা নাই, তো এডমিশ্যন লেটাৰখন এনেকৈ ডাউনলোড কৰিব পাৰিবা, এনেকৈ ছাইডতে থাকে চোৱা ডাউনলোড এডমিশ্যন লেটাৰ বুলি, তো সেইটোত প্ৰিণ্ট ফৰ্মত কৰি মেলি তোমালোকে ডাউনলোড কৰি ল'বা, কাৰণ সেইখন তোমালোকে ভেৰিফিকেশ্যনত দেখাব লাগিব। এইজনে পাইছে ফাৰ্ষ্ট ৰাউণ্ডত চোৱা চইচ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চতে পাই গৈছে ৰেংক 300 কিমান, আৰু ক'ত পাইছে AC তোমাৰ কেমিকেল ইঞ্জিনিয়াৰিং। এতিয়া আহিলে কাট অফ, আটাইতকৈ ইম্পৰ্টেণ্ট ভেৰিফিকেশ্যনৰ কথাটো মই আগৰ ভিডিঅ'টোতো ক'লোঁ। এতিয়া মই আৰু এটা ভেৰিফিকেশ্যনৰ কথা আগতে কৈ লওঁ, তোমালোকে ভিডিঅ'টো বহুতে লাষ্টলৈকে নোচোৱা, আধাতে এৰি যোৱা, তো ইম্পৰ্টেণ্ট কথাটো মই আগত কৈ দিওঁ। যাৰ কাইলৈ যাব নোৱাৰা, মই কৈছিলোঁ যে ৰিজাল্ট যদি আজি নিদিয়ে তো ডেট চেঞ্জ হ'ব পাৰে, কিন্তু আজি ৰিজাল্ট দি দিলে তো ডেট চেঞ্জ নহ'বও পাৰে। এতিয়া কেছটো হ'ল কাইলৈতো 29 ন, তো কাইলৈতো তোমালোকে যোৱাটো সম্ভৱ নহয়, যোনসকল বহুত দূৰত আছা। তো যাৰ আকৌ দুদিন দিছে মানে ভেৰিফিকেশ্যনৰ ডেট, তো সেই 30 তাৰিখে তোমালোকে কলেজত ক'বা যে ছাৰ মেম মই বহুত দূৰত থাকোঁ, চ' মই 29 তাৰিখে যাব নোৱাৰি 30 তাৰিখে যাম। সেইটো আগতেও বহুতে কৰিছে মানে এইটো ছিষ্টেম, যে তেওঁলোকে 29 তাৰিখত যাব নোৱাৰে কিন্তু 30 তাৰিখে গৈ কৰি আহে, আৰু কলেজেও সেইটো মানে মানি লয়। তো সেইটো তোমালোকে তেওঁলোকক জাষ্ট ক'বা যে এনেকৈ প্ৰব্লেম হৈছে, চ' আমি এইটো বস্তু কৰিব বিচাৰোঁ, তো এইখিনি কৰিলে তোমালোকৰ হৈ যাব। এতিয়া আহিলে কাট অফৰ কথা, কাট অফ কিমান গ'ল ফাৰ্ষ্ট কাউন্সিলিঙত জেনেৰেলৰ কাৰণে। তো মই যিমান দেখিলোঁ তোমালোকৰ কাট অফটো বহুত বেছি হাই গৈছে এইবাৰ, যথেষ্ট হাই গৈছে। কি কাৰণে নাজানো, কাৰণ এপ্লিকেণ্টটো বহুত, মই 15,000 মান এতিয়ালৈকে দেখিলোঁ এপ্লিকেণ্ট, মানে 15,000 মান মানুহে এপ্লাই কৰিছিলে আৰু। তো তাৰে জেনেৰেলৰ যদি কোৱা লাষ্ট ৰেংকটো এৰাউণ্ড 2300 মান গৈছে নেকি, 2300 মান তোমাৰ হেৰিত গৈছে DCত, 23 to 2500 ধৰিব পাৰা, বহুতে DCত পাইছে। চ' DCতে আটাইতকৈ কম ৰেংকত যায়। আৰু SC কেটেগৰী যদি কথা কোৱা, SC তোমাৰ এৰাউণ্ড 3000 মান গৈছে কলেজত, BBC এনেকুৱা কিবাত পাইছে। আৰু বাকী তোমালোকে নিজে কমেণ্ট কৰা যে তোমালোকে কোনখন কলেজত পালা, কিমান ৰেংকত পালা, মোৰটোতো ডাটা চব নাই। আৰু তোমালোকৰ যাতে এতিয়া টেনশ্যন নহয়, এতিয়া বহুতে টেনশ্যনত আছে ন, তো তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো স্পীডত বনাই আছোঁ, বুজি পাইছা। তো এইটো SCৰ কাৰণে হয়। OBC এৰাউণ্ড তোমাৰ যোনটো ৰেংক আছে সেইটো 3000ৰ ওচৰতে গৈ আছে, মানে 2800 সেনেকুৱা মানত গৈ আছে, মই যিমানলৈকে এতিয়ালৈকে গম পাইছোঁ। লাষ্ট কলেজ মানে কিছুমান ব্ৰাঞ্চ আছে ন সেনেকুৱা হিচাপত। আৰু AC JECৰ কথা যদি কওঁ, AC JEC এইবাৰ কাট অফ বহুত বেছি গৈছে। তোমাৰ যদি ৰেংক তুমি 300 মানো হয়, তথাপিতো মানে তুমি যিটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ হিচাপে ব্ৰাঞ্চ দিছা সেইটো তুমি নাপাবও পাৰা ফাৰ্ষ্ট কাউন্সিলিঙত। কিন্তু এইটো ফাৰ্ষ্ট কাউন্সিলিঙত এইবাৰ এপ্লিকেণ্ট বহুত বেছি আছে, সেইটো এটা ফেক্টৰ হয়, 15,000 প্লাছ আছে, সেইটো এটা ফেক্টৰ। আৰু ছেকেণ্ডলি হ'ল প্ৰিফাৰেঞ্চ লিষ্ট কেনেকৈ দিছা, আৰু ব্ৰাঞ্চত এইবাৰ চবৰে চিভিলটো প্ৰায়ৰিটি হৈ আছে, চিভিল আৰু CSE। তো চিভিল CSE কাট অফ প্ৰত্যেকবাৰে বেছি যায়, এইবাৰো বেছি গৈছে। এতিয়া কথাটো হ'ল যে যিহেতু তোমালোকে গম পালা কাট অফ হাই, যিয়ে এতিয়ালৈকে ছিট পোৱা নাই, তো তোমালোকে এইটো নহয় যে তুমি ছিট নাপাবা। ফাৰ্ষ্ট কাউন্সিলিঙৰ কাট অফ হাই কাৰণে তুমি ছিট নাই পোৱা, মেইন কথা সেইটো। তো তোমালোকৰ এনেকৈ ব্লেংক ওলাব পাৰে বা একো নেদেখাব পাৰে, তো যোনে নাই পোৱা গম পাবা যে তোমালোকৰ ব্লেংক ওলাই আছে। আৰু যোনে পাইছা অলৰেডি এইখিনি গম পালে কেনেকৈ ডাউনলোড কৰিব লাগে, কি কৰিব লাগে। এতিয়া নেক্সট ফেজটো হ'ল ডকুমেণ্ট ভেৰিফিকেশ্যন, সেইটো কৰিবা তোমালোকে ভালকৈ। সেইখিনি কৰাৰ পিছত তোমালোকে এবাৰে যাব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনত, আৰু তাৰপিছত তোমালোকৰ কাম শেষ। বাকীকেইটাত তোমালোকে এইটো সুধি আছিলা তোমালোকে যে ছিট একচেপ্ট কেনেকৈ কৰিবা, ছিট একচেপ্ট বা ৰিজেক্ট সেইটো কলেজত গৈ কৰিব পাৰি। তুমি কলেজত যেতিয়া ভেৰিফিকেশ্যনত যাবা, তাত তেওঁলোকে তোমালোকক সুধিব যে ফ্ৰিজ কৰিব বিচাৰিছা নে ফ্লোট কৰিব বিচাৰিছা, মানে বেলেগ কলেজত যাব বিচাৰিছা, ইণ্ট্ৰা কলেজ নে ইণ্টাৰ কলেজ। ইণ্ট্ৰা মানে কলেজৰ ভিতৰতে, ইণ্টাৰ মানে এনেকৈ বেলেগ। তো ঠিক আছে, তো সেইখিনি অপশ্যন ডকুমেণ্ট ভেৰিফিকেশ্যনৰ সময়ত দিব। কাট অফ ইজ টু হাই মই ক'বলৈ গ'লে। আৰু নেক্সট কাউন্সিলিঙত অবভিয়াছলি তেওঁলোকে লিষ্টখন দিব লাগে যে কোনটো ব্ৰাঞ্চত কিমান কাট অফ গ'ল সেই হিচাপে। আৰু মেইন কামটো হ'ল তোমালোকে কমেণ্ট ডাউন কৰা তোমালোকৰ কিমান ৰেংকত তোমালোকে কোনখন কলেজত পালা। তো এইটো মই বহুত ইম্পৰ্টেণ্ট ভিডিঅ' বুলি ভাবোঁ, তো ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। তো আজকে লিয়ে